Good evening, everybody. We all know that as students, and especially as teenagers, many of us face several issues in our daily lives, which is becoming cause of concern in our society. Today, in our bilingual drama, Modern Traditions, we are going to express some such issues. Hope you enjoy. পিছতকে ভাবিম নহয় নতুন মোবাইল নাই মোৰ লগৰ গোটেই কেইজন তাতে নতুন মোবাইল আছে মোকো এটা নতুন মোবাইল লাগে ন হে হৰি অলপ বুজিবলৈ চেষ্টা কৰচোন আৰে কি বুজিব লাগে আমাৰ ফাইনান্সিয়েল কণ্ডিশ্যন তহঁতে জানইচোন আৰু তহঁতৰ গ্ৰেডছৰ ৰেছপঞ্চিবিলিটি ফাৰ্ষ্টত আহে আকৌ আৰু মোকো এটা নতুন মোবাইল লাগিব মানে লাগিবই হেৰি আপুনি শুনিছেনে নাই ইহঁতক মই ধৰ আগলৈ বহুত বুজাইছোঁ আৰু বুজাব নোৱাৰোঁ মই তহঁতে যিকোনো কৰক আৰু মোৰ ফ্ৰেণ্ডছে যেতিয়া পাৰ্টিত ফটো তুলি পোষ্ট কৰে মোৰোতো কৰিব মন যায় ন As you can see, this is what is happening in our today's so-called modern tradition. We can see students have become very expensive. They have no care for their parents' financial conditions. They only want to fulfill their materialistic desire. Let's see what's happening in the next scene. Check. Paling mau isukin aku dia loh, ini kan mana ya? Mana? Hey bhai, মোৰ লাইফত ইমান প্ৰব্লেমছ হৈ আছে কেতিয়াবা এনেকুৱা লাগে সুইচাইডে কৰি দিওঁ নেকি পিছফালে জ্বলি গৈছে বেছি হোৱাইট পাই আছে হোৱাইট আমাৰ বছ আহিছেনে নাইবা অঁ বছ আহিলে আহিছেনে মালটো আৰু নাই থোড়া থোড়া চাল ৰহা है ক'ত দৰকাৰ আছে এই হ'লে নাই
parties. In the name of fun, young girls and boys are crossing limits. They only go to such parties to show off their expensive stats and get involved with illegal activities. Now let's see what's going on in my home. আজি মই নিজেই দেখি আহিছো এবাৰ জানি চলক কথা পাতিলো আহিলে আপোনালোক আহিলে যেতিয়া মই দাদাক মাতি লৈ দাদা অ দাদা তেখেতলোক আহিছে বলক চব ফিক্স কৰি দিলে এতিয়া অকল আহিলে আপোনালোক আহিছে যেতিয়া দেৰি নকৰো পুৰা মূলক লগাই আছে আপুনি দেখোন 3 মাহ ধৰি পইচা ঘূৰাই দিয়া নাই কি কবাৰো দাদা দমহাই মানে নহয় পইচা বহুত ৰাতানি হৈ আছে ও প্ৰজ্ঞান দাদা কিমান দিব কওকচোন দাদাৰ সুদে মোলে 2,60,000 দিবলগীয়া আছে আৰু অম্বিকা বাইদেউ পইচা লোৱা সময়তো আপুনি নিজে ফোন কৰিছিল কিন্তু আজিকালি আপোনাক ফোন কৰি কৰি কণ্টেক্টে কৰিব নোৱাৰা হৈছে লৰাৰ অত্যাচাৰ কিমান সহিব পাজনে লৰালে পিছফালে আৰু অম্বিকা বাইদেউ আপোনাৰ কিন্তু 3 লাখৰ ওপৰত দিবলগীয়া আছে অম্বিকা বাইদেউ আপুনি কি কৰে আমি নাজানো কিন্তু অহা মাহলৈ কমসে কম আমাক ফুড আৰু মূলধন ক্লিয়াৰ কৰি দিব চেষ্টা কৰিব আৰু তমন্না বাইদেউ আপোনাৰ ছোৱালীক দেখোন বজাই সময় ৰেষ্টুৰেণ্টলৈ দেখিয়ে থাকোঁ ইমান পইচা আছে যদি আমাৰ ফুড আৰু মূলধন ক্লিয়াৰকে কৰি দিয়ক লগভাগবোৰক দুখ নিদিব মানুহ নিজেই ভাল হ'ব লাগিব আপুনি আপোনাৰ ছোৱালীক বুজাবহে লাগে যে আপুনি কিমান কষ্ট কৰি ঘৰ চলাই আছে আৰু আমাৰ সন্তানসকলে জনা উচিত যে মাক দেউতাকে কিমান কষ্ট কৰি ঘৰখন চলায় এনেকৈ যদি এই ঘটনাবোৰ চলি থাকে তেনেহ'লে আমাৰ সমাজত ধ্বংসৰ পথলৈ যাব As you can see, this is what is happening in our today's so-called modern tradition. We as a student must be aware of the consequences and such activities, which is destroying the life of many students and parents. Let us all try to refrain ourselves from such social witness culture and get to work for a better future. Thank you.